দ্বিতীয় মেখলায় নম ব্রহ্মরূপ নিয়ে আসো পৰ্বতঝৰাৰ স্নানঘাট বগৰীবাৰী স্নানঘাট মন্দিৰ আৰু ইয়াতে আহি আমি দেখা পালোঁ বহুত ভক্তৰ সমাগম আৰু ভাল লাগিছে। প্ৰত্যেক বছৰে হয়, এইবাৰ 30তম যজ্ঞ আৰু সকলো কি হওক আমি জনাওঁ মানে আমাৰ ভক্তসকলক মানে যিমান আছে হয়তো নাজানে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে যে সকলোৱে আহক আমাৰ স্নানঘাটলৈ আহি যাৰ যি মনৰ কামনা আছে সেৱা কৰক। আৰু আমি এটা কথা জানো যে যজ্ঞ চালে মানে পাপ খণ্ডন হয় বুলি আমি গম পাওঁ। আজি প্ৰথম দিনাখন প্ৰথমতে আৰম্ভ হ'ল শোভাযাত্ৰা মা 25 হাত কালিৰ পৰা, তাৰপিছত আমাৰ টিপকাই নৈৰ পৰা পানী আনিলে আৰু এতিয়া মেগনিফাই গ্লাছেৰে মানে সূৰ্যৰ ৰশ্মি আহৰণ কৰি মানে যজ্ঞ আৰম্ভ কৰিব। তাৰপিছত অহাকালি আছে আমাৰ মানে দ্বিতীয় দিনাখন আছে আৰু তৃতীয় দিনাখন আছে পূৰ্ণিমা, সেইদিনাখন আহুতি আছে। সকলোকে মানে জনালোঁ যে সকলোৱে যাতে আহি মাৰ চৰণত সেৱা লৈ যায়। এইখিনি যজ্ঞ অনুষ্ঠানটো বিশ্ব শান্তিৰ বাবে আমাৰ যজ্ঞ অনুষ্ঠানটো পতা হয়। এইবেলি আমাৰ 30তম বাৰ্ষিক যজ্ঞ অনুষ্ঠান আৰু আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ ভাৰতবাসী বা অসমবাসী ৰাইজক আমি এই যজ্ঞ অনুষ্ঠানত সহযোগ কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ প্ৰতিটো কাৰ্যসূচী সুচাৰুৰূপে পালন কৰিবলৈ সমূহ ভক্তবান ৰাইজৰ সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। ইয়াত আমাৰ 3 দিনীয়া 10, 11 আৰু 12 ইতিমধ্যে আমাৰ কাৰ্যসূচী মতে 10 তাৰিখে যিটো প্ৰথম কাৰ্যসূচী আছিল আমাৰ বগৰীবাৰীত অৱস্থিত শ্ৰী শ্ৰী 25 হাত কালী মন্দিৰৰ পৰা আমি পৰম্পৰাগতভাৱে আমি সাংস্কৃতিক আমি শোভাযাত্ৰা আৰম্ভ কৰোঁ। ইতিমধ্যে আমাৰ শোভাযাত্ৰা আহি আমাৰ যজ্ঞস্থলীত উপস্থিত হৈছেহি। আমাৰ স্নানঘাট মন্দিৰৰ যিটো আমাৰ বিশেষত্ব টিপকাই নদী ঘাটৰ পৰা পানী আহৰণ কৰি যজ্ঞ অনুষ্ঠানত আমাক দিয়ে আৰু আমাৰ সূৰ্যৰ ৰশ্মিৰ পৰা সূৰ্যৰ পোহৰ আহৰণ কৰি আমাৰ যজ্ঞ কুণ্ডটো আৰম্ভ কৰে। ধন্যবাদ। কিমান ভক্তৰ সমাগম হয় ইয়াত? ভক্ত মিনুমানিক আমি 3 দিনে 40,000 মান ভক্তৰ সমাগম হয় আৰু সমগ্ৰ নৰ্থ ইষ্টৰ পৰা অসম, উজনি অসম, নামনি অসম, এনেকৈ আমাৰ পশ্চিমবংগ আৰু নৰ্থ বেংগলৰ পৰা যাত্ৰী আহে। আৰু আজি ৰাতিপুৱাই আমি মেঘালয়ৰ পৰা তীৰ্থযাত্ৰী অহা আমি দেখিবলৈ পাইছোঁ।
মই সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ এই বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত হোৱা যজ্ঞ অনুষ্ঠানত সহযোগ আৰু সহায় সহযোগ আগবঢ়াবলৈ মই অনুৰোধ কৰিছোঁ। ধন্যবাদ।